ভোগৰ উৎসৱ ভোগালীৰ কাইলৈ উৰুকা আৰু উৰুকা নিশা লগে ভাগে এসাঁজ খাবলৈ প্ৰতিজন অসমীয়াই প্ৰস্তুতি চলাইছে। পুৰুষসকলে যদি মেজি ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈছে, তাৰ সমান্তৰালভাৱে কিন্তু মহিলাসকল ব্যস্ত হৈ আছে বিহুৰ বাবে জা জলপান পিঠা পনা প্ৰস্তুত কৰা। মই বৰ্তমান উপস্থিত আছো খুমটাই চীনাতলি অঞ্চলত, আৰু চীনাতলি অঞ্চলটো দেখিবলৈ পোৱা গৈছে মহিলাসকলে একত্ৰিত হৈ পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈছে, যিহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু উৰুকা দিনা এনেকৈ প্ৰস্তুতি চলাইছে উৰুকাৰ দিনাৰ বাবে। আৰু আমি পৰিৱেশটো দেখুৱাইছো, এনেকৈ সকলো মহিলা একত্ৰিত হৈ এনেকৈ এটা চুবুৰীত, চীনাতলিৰ এটা চুবুৰীত এনেকৈ পিঠা পনা প্ৰস্তুতত ব্যস্ত হৈছে। কোনোৱে যদি নাৰিকল ৰুকি আছে, এই যি নাৰিকলৰ লাৰু প্ৰস্তুতৰ বাবে, কোনোৱে আকৌ পিঠা প্ৰস্তুত কৰি আছে এনেকৈ খোলাত। আৰু আমি পৰিৱেশটো DY365 দৰ্শকসকলক ইতিমধ্যে দেখুৱাইছো, চৌদিশে ভোগালী বিহুক লৈ এক আনন্দমুখৰ পৰিৱেশ, ব্যতিক্ৰম নহয় খুমটাই অঞ্চলো। আৰু খুমটাই চীনাতলিৰ পৰা আমি পৰিৱেশটো দেখুৱাইছো, এনেকৈ মহিলাসকল ব্যস্ত হৈ আছে পিঠা পনা প্ৰস্তুতত। আমি কথা পাতিবলৈ চেষ্টা কৰিম, মহিলাসকল আছে যিটো কাইলৈ ভোগালীৰ উৰুকা আৰু আপোনালোকে পিঠা পনা প্ৰস্তুত কৰি আছে, কি কি এবাৰ প্ৰস্তুত কৰা হৈছে পিঠা? আমি এয়া পকা মিঠৈ গোটাইছো, তাৰপিছত এয়া ফুলা পিঠা, এয়া নাৰিকলৰ লাৰু কাৰণে নাৰিকল ৰুকি আছে, এয়া তিল দিয়া পিঠা, সেয়া মুঠি পিঠা, এইবোৰ কিবা কিবি বিভিন্ন ধৰণৰ পিঠা হ'ব। আৰু বিহুৰ দিনা জলপান খাবলৈ চিৰা সান্দহ সেয়া আমাৰ খুন্দা ইতিমধ্যে হৈ গৈছে। তাৰপিছত এইবোৰ সকলো যোগাৰ হৈছে। আৰু আমি দেখিছো যে আপোনালোক সকলো একত্ৰিত হৈ, সকলো আমি মহিলা একত্ৰিত হৈ পেলাই, আমাৰ বোৱাৰী জীয়াৰী, আমি শাহু সকলো একত্ৰিত হৈ পেলাই আমি মিলি জুলি এনেকে বোৱাৰীসকলক শিকাওঁ আৰু নিজেও কৰোঁ, আনন্দ ফূৰ্তিৰে আমি তেনেকে বিহুটো পালন কৰোঁ। আৰু হয়, নাৰিকল ইতিমধ্যে ৰুকি থকা হৈছে, বিহুৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ যিহেতু উৰুকা, কি কি এবাৰ পিঠা প্ৰস্তুত কৰা হৈছে? এয়া তিলৰ পিঠা, নাৰিকলৰ লাৰু এয়া ৰুকি আছো, বনাম আৰু এতিয়া অলপ পিছতে। এয়া ফুলা পিঠা বনাই আছো আৰু তিলৰ লাৰু বনাই আছো। আৰু যিহেতু সকলো মহিলা একলগ হৈ পিঠা পনা প্ৰস্তুত কৰা হয়, কেনেকুৱা লাগে? ভাল লাগে। আমি সকলোৱে মিলি জুলি কাম কৰো আৰু আনন্দ কৰো। আৰু কাইলৈ নিশালৈ যিহেতু উৰুকা, কি হ'ব এইবাৰ মেজি তলত? মেজি তলত এইবাৰ হাঁহ হ'ব আৰু এয়া মাছ, তেনেকে হ'ব আৰু সম্পূৰ্ণ সাজু। আৰু আমি দেখুৱাইছো যিহেতু পৰিৱেশটো সকলো ব্যস্ত হৈ আছে এনেকৈ পিঠাৰ খোলাত। আৰু এক প্ৰকাৰে ক'ব লাগিব অসমীয়াৰ যি ভোগৰ উৎসৱ ভোগালী বিহু এনেকৈ আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে প্ৰতিজন অসমীয়া। শাহু বোৱাৰী সকলোৱে একেলগ হৈ এনেকৈ পিঠা পনা প্ৰস্তুতত ব্যস্ত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, মহিলাসকল আছে। অকণমান আপোনাৰ কাষলৈ আহিছো, কি ক'ব? পিঠা পনা সকলোৱে একেলগে মিলি জুলি বনাইছে, আপুনিও আছে? মই আৰু বহি থকা মানে মই অসুস্থ, মই কৰিব নোৱাৰো। বোৱাৰীসকলে সকলোৰে লগ দিছে কাৰণে ময়ো আনন্দ ফূৰ্তিৰে সেইখিনি বহিছোহি, ভাল লাগিছে সেইকাৰণে। আৰু ইয়াত কৈছে বগা পিঠা বনালে, পকা মিঠৈ, তেল দিয়া পিঠা, সেই নাৰিকল প্ৰস্তুত কৰি ৰুকি আছে নাৰিকল লাৰু কাৰণে। আৰু ইয়াত পিঠা সানিয়ে আছে, তাৰপিছতে এয়া পিঠা আকৌ বনাবলৈ আছে, ইয়াত থৈছে বনাবৰ কাৰণে। ভাল লাগে সকলোকে। আমি হেৰি এনেকে প্ৰত্যেক বছৰে আমি এনেকে সকলোৱে চুবুৰীটো মানে বোৱাৰী জীয়াৰী সকলোৱে মিলি জুলি এনেকে ভোগালী বিহুটো উদযাপন কৰে। হয়, মহিলাসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু সকলোৱে একেলগে এনেকৈ পিঠা বনাই আছে, কেনেকুৱা লাগে? ভালেই লাগে। কাইলৈ উৰুকা, কেনেধৰণে সাজু হৈছে? কাইলৈ এতিয়া আমাৰ গাঁৱৰ এতিয়া ডেকা ল'ৰাখিনিয়ে এতিয়া খৰিখা কাটি পেলাই যা যোগাৰ কৰি আছে। আমি মহিলাসকলে ইয়াত পিঠা ভাজি আছো। কাইলৈ তেওঁলোকে বৰ সুন্দৰকে ফূৰ্তি কৰা হ'ব। এয়াই আমাৰ প্ৰস্তুতি চলি আছে। আমি পৰিৱেশটো দেখুৱাইছো, যিহেতু ইতিমধ্যে এক আনন্দমুখৰ পৰিৱেশ আৰু বিহুৰে মুখৰিত হৈছে পৰিৱেশ। যিহেতু ভোগালী বুলি ক'লে সকলোৰে গা মন সাতখন আঠখন হৈ পৰে, এনেকৈ বিহুৰ মাজলৈ সোমাই গৈছো আমি DY365 দৰ্শকসকল। সদায় যাব পাৰো মই মইনামতি, যদি দিয়া মৰমৰ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা,
ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে আৰু যিহেতু ভোগৰ উৎসৱ ভোগালী বুলি ক'লে যিহেতু সকলোৰে গা সাতখন আঠখন হৈ পৰে আৰু এনেকৈয়ে ক'ব লাগিব কাইলৈ যিহেতু উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে সৰ্বত্ৰে আৰু এনেকৈ মহিলাসকলে পিঠাৰ খোলাত পিঠা ভাজিছে কোনোৱে যদি পিঠা ভাজিছে কোনোৱে নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিছে আৰু আনন্দ মনেৰে সকলোৱে বিহু গাই আনন্দত আত্মহাৰা হোৱা পৰিলক্ষিত হৈছে।